নমস্কাৰ স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। যিসকলে অৰুণোদয়ৰ নাম কৰ্তন কৰা হৈছে তেওঁলোকৰ বাবে ভাল খবৰ। যিসকলৰ এতিয়ালৈকে চিঠি বা তেওঁলোকৰ যি প্ৰপত্ৰ অহা নাই তেওঁলোকৰ বাবে এটা সুখবৰ। আপুনি পূৰ্বতে পাই থকা যদি অৰুণোদয় হঠাৎ বন্ধ হৈছে আপোনালোকৰ বাবে এটা সুখবৰ। অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম যদি কৰ্তন কৰা হৈছে তেনেহ'লে আপোনালোকৰ বাবে এটা সুখবৰ। তালিকাৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ টকা। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব ধন। ইয়াৰ বাবে প্ৰপত্ৰ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মন্তব্য আপোনালোকক ভিডিঅ'টি শেষত এড কৰি দিম, সেই ভিডিঅ'টি আপোনালোকে শুনিব পাৰিব। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়েও লাভ কৰিব অৰুণোদয়ৰ আঁচনিৰ টকা 1250 টকা 17 ছেপ্টেম্বৰৰ পৰা। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ, পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকা। আৰু লগতে আপোনালোকে যদি LPG ছাবচিডিৰ যিখন ফৰ্ম হয় ফৰ্মখন ফিল আপ কৰে তেনেহ'লে 1500 টকা লাভ কৰিব 2026 চনৰ জানুৱাৰী মাহৰ পৰা। 1250 টকা প্ৰতিগৰাকী মহিলাই পাই থাকিব বুলি উল্লেখ কৰিছে। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। পঞ্চায়ত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব অৰুণোদয়ৰ প্ৰপত্ৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক বিশেষ ঘোষণা। তেখেতৰ যিটো মন্তব্য সেই মন্তব্যটো আপোনালোকে শুনি লওক। তেখেতে কি মন্তব্য আগবঢ়াইছিলে অৰুণোদয় আঁচনিখনৰ ওপৰত। মই আজিয়ে আমাৰ কুন্তলমণি শৰ্মা বৰদলৈয়ে অৰুণোদয় পোৱা নাই, আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম। হ'ব, এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গেছ কিনিলে আৰু 200 টকা পাব। কিবা কিবি কাৰণত অৰুণোদয় অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ৰ নাম আমি দি দিম।